বোকাখাতৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হ'ব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ। শুকুৰবাৰে অসম জাতীয় পৰিষদত আনুষ্ঠানিক যোগদান কৰিলে একালৰ প্ৰভাৱশালী বিধায়ক জিতেন গগৈয়ে। শুকুৰবাৰে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিলে একালৰ প্ৰভাৱশালী বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। বোকাখাতৰ নাট্য মন্দিৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ সৈতে বোকাখাত নিৰ্মাণ গোটৰ চামিলকৰণ আৰু যোগদান সমাৰোহত নিৰ্দলীয় প্ৰাক্তন বিধায়কগৰাকীয়ে বসন পিন্ধিলে আঞ্চলিকতাবাদৰ। প্ৰাক্তন বিধায়কগৰাকীৰ পত্নীপুত্ৰৰ লগতে বোকাখাত নিৰ্মাণ গোটৰ ২২খন আঞ্চলিকৰ অন্যান্য নেতৃবৰ্গও যোগদান কৰে অসম জাতীয় পৰিষদত। যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, উদীপজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জু বৰাৰ লগতে অন্যান্য নেতৃত্ব। আৰু এই যোগদান কাৰ্যসূচীত উপস্থিত থাকি সভাপতি লুৰিণজ্যোতি গগৈয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। আজি দুবাৰৰ বিধায়কগৰাকী আজি যোগদান কৰিছে। তাৰ লগে লগে বোকাখাত নিৰ্মাণ গোট আমাৰ লগত ২১খন আঞ্চলিক চামিল হৈছে। তাৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, বিভিন্ন স্বেচ্ছাসেৱী দল সংগঠনৰ বহু বিষয়ববীয়া কৰ্মকৰ্তাই আজি আমাৰ দলত যোগদান কৰিছে। গতিকে নিশ্চিতভাৱে জাতীয়তাবাদৰ প্ৰকৃত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভেটি বোকাখাতত শক্তিশালী ৰূপত নিৰ্মাণ হ'ব আৰু গাঁৱে ভূঞে চুকে কোণে সকলো অঞ্চলতে এই আমাৰ জাতীয়তাবাদৰ ধাৰা সম্প্ৰসাৰিত হ'ব। আৰু যিটো ৰাজনীতিৰ যিটো জনমুখী সেৱা, গণমুখী যিটো চৰিত্ৰ, সেইটো ইতিমধ্যে বোকাখাতবাসী ৰাইজে দেখিছে। বোকাখাত নিৰ্মাণ গোটৰ যোগেদি মানুহৰ সংকটৰ সময়ত জনপ্ৰতিনিধি থিয় হোৱা, বিভিন্ন সংকটৰ সময়ত সহায় সহযোগিতা কৰা, শিক্ষা, ইয়াৰ মন্দিৰ, মছজিদ, থান, নামঘৰ, গীৰ্জা এইবোৰত সহায় সহযোগিতা কৰা, মানুহৰ কৃষিৰ সময়ত দুৰ্গত ৰাইজক সহায় সহযোগিতা কৰা, এই কথা বতৰাবোৰ সমাজমুখী চেতনাটো এইগৰাকী জনপ্ৰতিনিধি যে আছে বা এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ যে আছে, আৰু বহুগৰাকী ব্যক্তিও আহি আজি ইয়াত এই গোটেই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে মই আশাবাদী যে আহি থাকিব লগা দিনসমূহত অতি শক্তিশালী ৰূপত জাতীয় পৰিষদৰ ভেটি নিৰ্মাণ হ'ব, সংগঠন শক্তিশালী হ'ব। আৰু ইয়াৰ লগতে এয়া সময়ৰ আহ্বান বুলি উল্লেখ কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় জিতেন গগৈয়ে। এই কথাবিলাক চিন্তা চৰ্চা কৰিয়ে আহিছোঁ আৰু মোৰ যিমান সতীৰ্থ আছে সতীৰ্থসকলৰ মত বিনিময় কৰিছোঁ যে সময়ৰ আহ্বান যিহেতু আমি ইমান দিনে আপোনালোক সকলোৱে জানে যে বোকাখাত নিৰ্মাণ গোটৰ জৰিয়তে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা, কিন্তু যথেষ্ট কষ্ট। কিন্তু এতিয়া কাৰণ এটা দলৰ পৰা মই শক্তি পাম আৰু যিহেতু জাতীয় পৰিষদৰ সভাপতি ডাঙৰীয়া লুৰিণজ্যোতি গগৈ তেখেত মোৰ একেবাৰে মানে ভাতৃ ঘনিষ্ঠ এটা আছে আৰু তেখেতৰ যিবিলাক মানে বক্তব্য পদক্ষেপ ইও মোকে নহয় আমাৰ কৰ্মীসকলকো আকৰ্ষিত কৰিছে। সেইকাৰণে তেওঁলোকক তেখেতৰ লগত আলোচনা কৰি জাতীয় পৰিষদত অহাৰ কথা ক'লোঁ। তেখেতে সেইমতে আজি শুভক্ষণত মানে আমি গোটেই বোকাখাত নিৰ্মাণ গোটৰ লগত আপোনালোকে জানে যে বিভিন্ন দল, সংগঠন, জাতি, ধৰ্ম সকলো আছে আৰু যিবিলাক ধৰ্মীয় অনুষ্ঠান এইবিলাকৰ লগত মই জড়িতও হৈ আছোঁ। বিভিন্ন আজি শংকৰ সংঘই হওক, পালনামেই হওক বা মছজিদেই হওক, গীৰ্জাই হওক, এইবিলাকৰ লগতো মই আছোঁ। গতিকে সকলোৰে পৰা মই পৰামৰ্শ লৈছোঁ যে এইটো সকলোৱে কৈছে এইটো খুব ভাল হ'ব, আপুনি সদায়ে অকলশৰে লাগি থকাতকৈ এটা শক্তি পাব আৰু পৰৱৰ্তী সময়ত কাম কৰিবলৈ এটা সুবিধা হ'ব। মানে আদিৰ পৰা আৰু বোকাখাত নিৰ্মাণ গোট নাথাকে? বোকাখাত নিৰ্মাণ গোট সদায় থাকিব। নিৰ্মাণ গোটৰ কাৰণ অৰাজনৈতিক সংস্থা, কিন্তু মই আজি ৰাজনৈতিক দলত মানে আমি যোগদান কৰিলোঁ আৰু আমাৰ গোটেই নিৰ্মাণ গোটৰ কৰ্মচাৰীখিনিক বাদ দি নিৰ্মাণ গোট থাকিব। ২১খন আঞ্চলিকেই থাকিব। ২১খন আঞ্চলিকেই থাকিব আৰু নিৰ্মাণ গোট হিচাপে থাকিব। আপোনালোকে জানে যে আজি এই ল'ৰা ছোৱালীখিনিক নহ'লে কোনে খুৱাব, হয়নে?
গতিকে মানে একেবাৰে হগা মোটাৰ পৰা ধৰি একেবাৰে চব আমিয়ে কৰিব লাগে নহয়। এই বেমাৰ এই কিবা মানে 24 ঘণ্টা তেওঁলোকৰ লগত ডিউটি আমাৰ আছে। গতিকে যিসকল মই ইতিমধ্যে কৈছোঁ যে আমাৰ যিসকল কৰ্মচাৰী আছে আমি দৰমহা দিওঁ, তেওঁলোক থাকিব। বাকী আমাৰ সম্পাদক সভাপতি হিচাপে পাৰ্ট টাইম আমি কৰি থাকিম যিখিনি কৰিব লাগে। বাকী আৰু জাতীয় পৰিষদৰ ৰাজনৈতিক দল যদি মোৰ মতে অসুবিধা হ'ব নালাগে একো, নিৰ্মাণ গোটৰ এইকেইটা অনুষ্ঠান চলাব লাগিব। মানে 2026ত আমি পুনৰ জিতেন গগৈক বিধায়ক হিচাপে পাম নেকি? এইবাৰ সেইটোতো আৰু আপোনালোকেও জানে যে এতিয়া বিৰোধী ঐক্যমঞ্চৰ এটা শক্তি সকলো আজি ধৰি লওকচোন শাসকীয় দলটোত অকল AGP BJP আৰু UPPL আছে। UPPLতো আমাৰ ইয়াত কোনো অস্তিত্ব নাই, UPPLৰ কথা নাই, বড়ো ৰাজনীতিৰ কথা নাই অন্যান্য। গতিকে আমাৰ ইয়াত অকল AGP BJP আছে আৰু AGPয়ে মানে বিধায়কজনে BJPৰ লগত থাকি কি কৰিছে কি নাই কৰা বোকাখাটৰ ৰাইজে জানে, আপোনালোকেও জানে। প্ৰতিটো অঞ্চললৈ যাওঁতে আপোনালোকে নিশ্চয় এইবিলাক প্ৰত্যক্ষ কৰিছে আৰু শুনিছে, আপোনালোকৰ প্ৰশ্নৰ সন্মুখীনো হৈছে যে অতুল বৰাই কি কৰিছিলে, জিতেন গগৈয়ে কি কৰিছিলে। গতিকে সেই তেনেকুৱা ধৰণৰ কথাবোৰ আছে। গতিকে এতিয়াই মই নকওঁ, মই এইটো কাৰণেই কৈছোঁ যে জাতীয় পৰিষদৰ সংবিধানখন মই সম্পূৰ্ণভাৱে নাজানো। এটা জানো যে জাতীয়তাবাদী দল জাতীয় পৰিষদ আঞ্চলিক এটা সত্তা। গতিকে সেইকাৰণে আৰু ময়ো ঠিক তেনেধৰণৰ মোৰ এটা চিন্তা চৰ্চা আগৰ পৰা আছে। তেওঁৰ প্ৰতি মোৰ এটা মানে দুৰ্বলতা আছিলে আৰু জাতীয় পৰিষদৰ জৰিয়তে মই ভাবিছোঁ অকল বোকাখাটেই নহয়, সমগ্ৰ অসমত আপোনালোক আমি মোৰ এটা মানে কম বেছি পৰিমাণে বহু পৰিচিত লোক আছে। আৰু আজি কেইদিনমানৰ আগতে যিহেতু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু মই বুলিয়ে কৈছোঁ, গতিকে পৰৱৰ্তী সময়ত আকৌ ক'ম। বোকাখাটৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, দ্য অপিনিয়ন।